নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত কথা পাতিম। তো সেইকেইটা আপোনালোকৰ আহিবলগীয়া ADI পৰীক্ষা আৰু আপোনাৰ আছাম পুলিচৰ এক্সামৰ কাৰণে মহত্বপূৰ্ণ হ'ব। তো আপোনালোকে এইকেইটা কুৱেশ্যন আপোনালোকে মনোযোগেৰে শুনিব আৰু চাব। তো আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ। তো প্ৰথম কুৱেশ্যনটা হ'ল, ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কোনটো? তো এইটো হ'ল ডিগবৈ শোধনাগাৰ। তো ছেকেণ্ড কুৱেশ্যন ইজ, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা। তো এইখন হ'ল নগাঁও জিলাখন। তো তাতে আপোনাৰ সৰ্বাধিক জনসংখ্যা থকা সেইখন জিলা হয় অসমৰ। তো থাৰ্ড কুৱেশ্যন হ'ল, অসমৰ পৰিবহণ বিভাগ স্থাপন হৈছিল কিমান চনত? তো অসমৰ পৰিবহণ বিভাগ স্থাপন হৈছিল 1948 চনত। তো ফ'ৰ্থ কুৱেশ্যন ইজ, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি। তো ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি হ'ল এৰাবাটৰ সুৰ। তো ৰাষ্ট্ৰীয় সন্মান বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰখন কোনখন? তো এইখন হ'ল পিয়লি ফুকন। তো নেক্সট কুৱেশ্যনটো চাইছোঁ। ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবি কোনখন? এইখন হ'ল মাহুত বন্ধুবৈ। তো ছেভেন কুৱেশ্যন ইজ, বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা কিমান? তো মহকুমাৰ সংখ্যা হ'ল আমাৰ 78টা। নেক্সট কুৱেশ্যন ইজ, মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া মহাকাশখনৰ নাম কি? এইখন হ'ল স্পুটনিক 2। এইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো পৰীক্ষাত প্ৰায় দেখিবলৈ পোৱা যায়। তো 9 কুৱেশ্যন ইজ, অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামে কাক জনা যায়? এইটো এটা মহত্বপূৰ্ণ কুৱেশ্যন হয় আপোনালোকৰ কাৰণে। তো এইটো এনচাৰ হ'ল আনন্দৰাম চন্দ্ৰ আগৰৱালা। আৰু লাষ্ট কুৱেশ্যন, এইটো মহত্বপূৰ্ণ হয়, এইটো মানে এক্সামত প্ৰায়ে দেখিবলৈ পোৱা যায়। তো এইটো কোন ইৰাণ দেৱানক ফাঁচি কেতিয়া দিয়া হৈছিল? তো এইটোৰ শুদ্ধ এনচাৰ হ'ল 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে। এই 10টা কুৱেশ্যন আছিলে আপোনালোকৰ মহত্বপূৰ্ণ এক্সামৰ বাবে। তো আপোনালোকে এইকেইটা চাব পাৰে। তো নেক্সট এটি ভিডিঅ'ত লগ পাম। থেংক ইউ ছ' মাছ ফৰ টাইম and do subscribe to my channel and like and share to everyone. Thank you.